অগপত বিসম্বাদ নেতৃত্বৰ মতে অল ইজ ৱেল নেতৃত্বই কোৱাৰ দৰে সঁচাকৈ অগপত অল ইজ ৱেল নে অসম গণ পৰিষদৰ 6 গাঁৱৰ সভাত কি হ'ল অসমে দেখিলে নেতৃত্বক প্ৰশংসা কৰাৰ বাবে আক্ৰমণৰ সন্মুখীন হ'ল অৰ্ণৱ ভৰালী নামৰ অগপৰ এজন যুৱ নেতা এতিয়া অৰ্ণৱ ভৰালীৰ ক্ষোভ কমলা কলিতা আৰু সত্যব্ৰত কলিতাৰ বিৰুদ্ধে ক'লে অগপত আছে কংগ্ৰেছৰ এজেণ্ট একাংশ ছদ্মবেশীয়ে কি কৰিছে নিজৰ যি ক্ষমতালিপ্সু বা যিটো বা তেওঁলোকৰ যিটো মন্ত্ৰী বিধায়ক হোৱাৰ সপোন সেই সপোনৰ ক্ষেত্ৰত তেওঁ সপোনৰ পিছে দৌৰি এনেকুৱা কাৰ্য কৰা একো সম্ভৱ নহয় আৰু তেনেকুৱা কাৰ্যক আমি কেতিয়াও প্ৰশ্ৰয় দিয়া নাই অনাগত দিনত আমি নিদিওঁ সঁচাকৈ অগপত আছে নেকি কংগ্ৰেছৰ এজেণ্ট এই উত্তৰ দিয়াৰ আগতে শুনি লওক অগপ নেতা সত্যব্ৰত কলিতাৰ মন্তব্য অসমত আঞ্চলিকতাবাদ থাকিব লাগিব মই ক'ত থাকোঁ ডাঙৰ প্ৰশ্ন নহয় অসমত আঞ্চলিকতাবাদ থাকিব লাগিব আৰু আঞ্চলিকতাবাদটো মই সদায় বিশ্বাস কৰোঁ যে একত্ৰিত আঞ্চলিকতাবাদ বিভাজনমুখী আঞ্চলিকতাবাদে অসম ৰক্ষা কৰিব নোৱাৰিব মই লুৰিণজ্যোতি গগৈৰ নেতৃত্ব জাতীয় পৰিষদ অখিল গগৈৰ নেতৃত্বত থকা ৰাইজৰ দল বা বিভিন্ন জনগোষ্ঠীয় সকলো ৰাজনৈতিক দলতাকো আমি সকলোৱে অলপ ক্ষোভ পৰিঘাত কৰি আমি একত্ৰিত হোৱাৰ প্ৰয়াস কৰিব লাগে একত্ৰিত হৈ এখন মঞ্চৰ পৰা আমি যুঁজাৰ পৰিকল্পনা কৰিব লাগে তেতিয়াহে অসমত আঞ্চলিকতাবাদ অধিক শক্তিশালী হ'ব উচ্ছেদক লৈ সত্যব্ৰত কলিতাৰ মুখত কংগ্ৰেছৰ এই ভাষা আজি কোকৰাঝাৰ বিলেচীপাৰাত আপোনালোকে শ বিঘা মাটি প্ৰায় 4,000 বিঘা মাটি আদানীক দিবলৈ আপোনালোকে চেষ্টা চলাইছে এতিয়া যদি সঁচা অৰ্থত তেওঁলোকে খণ্ডযুক্ত বিদেশী সংলযুক্ত বাংলাদেশী তেওঁলোকক আকৌ মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁলোকক পুনৰ সংস্থাপন কৰা হ'ব পুনৰ সংস্থাপন কাক কৰা হয় যদি তেওঁ ভাৰতীয় নাগৰিক হয় তাৰমানে মুখ্যমন্ত্ৰী ডাঙৰীয়ে স্বীকাৰ কৰিছে সেইখিনি ভাৰতীয় নাগৰিক এই ভাৰতীয় নাগৰিক কাৰণে তেওঁলোকক পুনৰ সংস্থাপন কৰা হ'ব গতিকে যিহেতু ভাৰতীয় নাগৰিকক তেওঁলোকক হাৰাশাস্তি কৰাৰ কোনো যুক্তি থাকিব নোৱাৰে অৱশ্যে অগপৰ জ্যেষ্ঠ নেতা সত্যব্ৰত কলিতাই নাকচ কৰে অগপত কংগ্ৰেছৰ এজেণ্ট থকা বুলি অৰ্ণৱ ভৰালীয়ে তোলা অভিযোগ কিন্তু বিধানসভা নিৰ্বাচনত কামৰূপ জিলা সমিতিয়ে আমি কিভাৱে নিৰ্বাচনটোত অংশগ্ৰহণ কৰিম আমি ভাবোঁ যে আমি দলৰ কেন্দ্ৰীয় নেতৃবৰ্গত এই খবৰ কথাখিনি জনাম আজিৰ সভাৰ যিখিনি প্ৰস্তাৱ হ'ব এই প্ৰস্তাৱখিনি দাঙি ধৰিম আৰু এটা নিৰ্দিষ্ট সময় দিম এই সময়ৰ ভিতৰত আমাক তেওঁলোকে মুকলিকৈ ক'ব লাগিব যে এই 6টা সমষ্টিত পৰৱৰ্তী নিৰ্বাচনত আমাৰ প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব নে নোৱাৰে আৰু যদি নোৱাৰে তেতিয়াহ'লে আমি দলে কামৰূপ জিলাৰ 6টা সমষ্টিৰ কাৰণে আমি সুকীয়াকৈ আমি আমাৰ এটা ৰাজনৈতিক দিশ বা আমি ৰাজনৈতিকভাৱে আমি আগবাঢ়িবৰ কাৰণে বাধ্য হ'ম বিগত সময়ত ৰাজ্যসভালৈ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক প্ৰেৰণৰ পিছৰে পৰা অগপত একাংশ নেতা বাৰুকৈ অসন্তুষ্ট একাংশ দলত তেওঁলোকৰ গুৰুত্ব নাই বুলি ভাবি বিভিন্ন মাধ্যমত অসন্তুষ্টি ব্যক্ত কৰি আহিছে এই অসন্তুষ্টি এতিয়া লাহে লাহে গাঢ় হৈছে বিশেষকৈ যিসকল নেতাই 2026ত টিকট পোৱাৰ সম্ভাৱনা নাই সেইসকল বেছি অসন্তুষ্ট হৈ গৈ আছে সেই হয়তো 6 গাঁৱত দেওবাৰে এই অৱস্থা অগপৰ জ্যেষ্ঠ নেতা কমলা কলিতা আৰু সত্যব্ৰত কলিতা থকাৰ পিছতো দলীয় সভাত এনে হতাহতি আনকি কেইটামান সমষ্টিত প্ৰাৰ্থী দিয়াৰ কথাও ঘোষণা অৱশ্যে অগপ নেতৃত্বৰ মতে অগপত অল ইজ ৱেল বিজেপিৰে বুজাবুজিৰে সকলো সমাধান হ'ব কথাটো হ'ল আসন লোৱা আৰু দিয়া এই গোটেই কথাটো নিৰ্ভৰ কৰিব জিকাৰ সম্ভাৱনীয়তাৰ ওপৰত যদি আমাৰ সম্ভাৱনীয়তা আছে ডেফিনেটলি আমি এইটো কনচিডাৰ কৰিবৰ কাৰণে এইটো ভাবিবৰ কাৰণে সেইটো আমি মিত্ৰ দলক আমি অনুৰোধ জনাম তেওঁলোক বিগ ব্ৰাদাৰ হৈ আছে আমি বিচাৰিম কিন্তু প্ৰকৃতাৰ্থত জানো অগপত সকলো ঠিকে আছে নে নেতৃত্বই অনুধাৱনেই কৰা নাই আহিব লগা ধুমুহাৰ কথা ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় তালুকদাৰৰ সৈতে ব্যুৰ ইনপুটৰ সহযোগত মাধৱ দাসৰ ৰিপৰ্ট DY365